নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত পৰস্মিতা ইতিমধ্যে আমি জনাই আহিছো যে নিশা মহানগৰীৰ ৰাজপথত জুবিনক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল একাংশ যুৱক নিশা লকডাউন আৰু সান্ধ্য মাজতে জুবিনক আক্ৰমণৰ চেষ্টা আক্ৰমণৰ আঁৰত আছে নেকি শেহতীয়া ঘটনাৰ প্ৰভাৱ কাহিলীপাৰাৰ গণেশ মন্দিৰ টাৰ্ণিঙত নিশা 12:40 এই ঘটনা ভগদত্তপুৰত থকা এপাৰ্টমেণ্টলৈ গৈ থাকোঁতেই জুবিনক এনেদৰে আগভেটি ধৰিছিল ছজনীয়া যুৱকৰ দলটোৱে ভগদত্তপুৰত থকা চেনাৰ্জি এপাৰ্টমেণ্টলৈ গৈ থকা অৱস্থাতে তেওঁক এনেদৰে ছজনীয়া যুৱকৰ দলটোৱে আগভেটি ধৰে এখন মাৰুতি চিয়াজ বাহনত আহিছিল যুৱকৰ দলটো জুবিনৰ বাহনক আগভেটি ধৰি অস্ত্ৰাব্য গালিগালাজ পাৰে জুবিনক ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গে বগা ৰঙৰ মাৰুতি চিয়াজখনৰ নম্বৰ হৈছে AS01BY0675 আৰু ইতিমধ্যে বাহনখনৰ গৰাকী হিৰকজ্যোতি ৰাজবংশী বুলি জানিব পৰা গৈছে জুৰো তিনিআলিৰ ষ্টুডিঅ'ৰ পৰা নিশা ঘৰলৈ গৈ আছিল জুবিনৰ লগত আছিল চালক আৰু দুজনকৈ দেহৰক্ষী জুবিনক শাৰীৰিকভাৱেও অপদস্থ কৰাৰ অভিযোগ আহিছে এফআইআৰখনত ইতিমধ্যে উল্লেখ কৰিছে জুবিন গাৰ্গে কিন্তু বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে যে দুগৰাকী পিএছত থকাৰ পিছতো জুবিন গাৰ্গক কেনেদৰে এই যুৱকৰ দলটোৱে গালিগালাজ কৰিলে বা আক্ৰমণ কৰিবলৈ উদ্যত হ'ল তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে নিশা 12:40 এই ঘটনা গুৱাহাটী মহানগৰী গণেশ মন্দিৰ টাৰ্ণিঙত সংঘটিত হৈছে এই ঘটনাটি জুবিন গাৰ্গক আগভেটি ধৰে মাৰুতি চিয়াজত অহা ছজনীয়া যুৱকৰ দলটোৱে আৰু ইতিমধ্যে আমি পুনৰবাৰ জনাইছো যে গাড়ীখনৰ নম্বৰ হৈছে AS01BY0675 আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত দিছপুৰ থানাত জুবিন গাৰ্গে এখন এফআইআৰ দাখিল কৰিছে আৰু ইতিমধ্যে এফআইআৰখনত এজাহাৰখনত লিখা আছে যে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ উদ্যত হৈছিল ছজনীয়া এই যুৱকৰ দলটোৱে আৰু ইতিমধ্যে সুৰাৰ আগত মাতাল আছিল বুলি জানিব পৰা গৈছে আৰু শেহতীয়াভাৱে গুঞ্জনে জনাইছে যে এটা ৰাজনৈতিক দলৰ এইসকল লোক আছিল বুলি জানিব পৰা গৈছে অভিযোগ উত্থাপন হৈছে যে এটা ৰাজনৈতিক দলৰ সৈতে জড়িত হৈ আছিল এই ছজনকৈ যুৱকৰ দলটো আৰু শেহতীয়া ঘটনা যিহেতু বৰ্তমান জুবিন গাৰ্গৰ নাম সাঙুৰ খাই পৰিছে বিভিন্ন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে তেওঁ যিহেতু কৃষি বিভাগৰ তেওঁ ব্ৰেণ্ড এম্বেচাডৰ নিযুক্তি দিয়াক লৈ ইতিমধ্যে বিভিন্নজনে তেওঁ সমালোচনা কৰিছে ছ'চিয়েল মিডিয়াত অস্ত্ৰাব্য গালিগালাজ কৰা হৈছে জুবিন গাৰ্গক আৰু তাৰপিছতে তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও এটা পোষ্ট দিছিল ফেচবুক পোষ্ট যাক লৈও বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গক ভণ্ড দেশদ্ৰোহী বুলি পত্নীয়ে আখ্যা দিছিল অৰ্থাৎ তেওঁ ক্ষোভ ব্যক্ত কৰিছিল যিহেতু যিসকল লোকে আচলতে জুবিন গাৰ্গক যথেষ্ট মৰম কৰে বা তেওঁক চেনেহ কৰে হাৰ্থ বুলি কোৱা হয় জুবিন গাৰ্গক তাৰপিছতো জুবিন গাৰ্গক আচলতে কিছু লোকে সমৰ্থন জনালেও এই ক্ষেত্ৰত বহু লোকে সমালোচনা কৰিছিল তাৰপিছতে কালিৰ নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে যে ভগদত্তপুৰত থকা তেওঁ চেনাৰ্জি এপাৰ্টমেণ্টৰ ফ্লেটলৈ যোৱা সময়ছোৱাতেই ছজনীয়া বাহনত অহা মাৰুতি চিয়াজত অহা ছজনীয়া যুৱকৰ দল এটাই জুবিন গাৰ্গৰ বাহন আগভেটি ধৰি তেওঁক অস্ত্ৰাব্য গালিগালাজ কৰিছিল আৰু ইতিমধ্যেই জুবিন গাৰ্গে নিজৰ অধিবক্তাক লগত আনি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু বৰ্তমান যিখন বাহন আমি জনাইছোঁ বাহনখনৰ নম্বৰ AS01BY0675 সেই বাহনখনৰ গৰাকী হিৰকজ্যোতি ৰাজবংশী বুলি জানিব পৰা গৈছে কিন্তু এই সমগ্ৰ ঘটনাত সেইগৰাকী যুৱক জড়িত হৈ আছিল নে নাই সেয়া এই মুহূৰ্তলৈকে আৰক্ষী অনুসন্ধান অব্যাহত ৰাখিছে আৰু এই গাড়ীখন কোনে লৈ আহিছিল বা হিৰকজ্যোতি ৰাজবংশী এই ঘটনাত জড়িত আছিল নে নাই কালিৰ দিনটোত সেয়া আৰক্ষীৰ অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব পুনৰবাৰ জনাওঁ যে এখন এফআইআৰ ইতিমধ্যে জুবিন গাৰ্গে দাখিল কৰিছে দিছপুৰ থানাত যিখন এফআইআৰ তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে কেনেদৰে নিশাৰ সমগ্ৰ ঘটনা সংঘটিত হৈছে আৰু কেনেদৰে তেওঁক আক্ৰমণৰ বাবে উদ্যত হৈছিল আৰু বৰ্তমান ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে যে দুগৰাকীকৈ পিএছও আছিল তেওঁৰ সৈতে এগৰাকী চালক আছিল 4জন মুঠ লোক আছে তাৰপিছতে জুবিন গাৰ্গক অস্ত্ৰাব্য গালিগালাজ কৰি নিৰ্বিঘ্নে কেনেদৰে আঁতৰি গ'ল এই যুৱকৰ দলটো নিশাৰ ভাগত কাৰ্ফিউ থকা অৱস্থাটো আচলতে আৰক্ষী প্ৰশাসনৰ কোনো ধৰণৰ টহল নাছিল নেকি তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে গুৱাহাটী মহানগৰীৰ আচলতে জীৱনৰ নিৰাপত্তা কিমান তাক লৈও এতিয়া বিভিন্নজনে প্ৰশ্ন কৰিছে সাধাৰণ লোকৰে নিৰাপত্তা নাই গুৱাহাটী মহানগৰী য'ত দুগৰাকী পিএছও লৈ থকা জুবিন গাৰ্গকো এনেদৰে ছজনীয়া যুৱকৰ দল এটাই আগভেটি ধৰি কেনেদৰে আক্ৰমণ কৰিবলৈ উদ্যত হ'ল তাকো এতিয়া প্ৰশ্ন উত্থাপন হৈছে নিৰাপত্তা বেচনিৰ কথা ইতিমধ্যে বাৰম্বাৰ কোৱা হয় যে আধুনিকীকৰণ কৰা হৈছে আয়ুক্ত থকাৰ পিছতো গুৱাহাটী মহানগৰীৰ কমিশনাৰেট হোৱাৰ পিছতো দেখিবলৈ পোৱা গৈছে যে এনেধৰণৰ ঘটনা আৰু বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে বহুকেইটা চুৰি ডকাইতৰ ঘটনাও সংঘটিত হৈছে গুৱাহাটী তাৰপিছতে জুবিন গাৰ্গক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল ছজনীয়া এই যুৱকৰ দলটোৱে মাৰুতি চিয়াজত আহিছিল এই যুৱকৰ দলটো ছজনীয়া যুৱকৰ দলটোত আছিল তেওঁলোক ৰাজনৈতিক দলৰ সদস্য বুলিও ইতিমধ্যে জানিব পৰা গৈছে কিন্তু আৰক্ষীৰ অনুসন্ধানত বা কোনো ধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট এতিয়ালৈকে দিয়া নাই যদিও অনুসন্ধান অব্যাহত ৰাখিছে আৰু যিখন বাহন ইতিমধ্যে আমি জনাইছোঁ যে যিখন বাহনত জুবিন গাৰ্গক আগভেটি ধৰা হৈছে যিখন বাহনত আহিছিল এই যুৱকৰ দলটো সেই বাহনখনৰ গৰাকী ইতিমধ্যেই হিৰকজ্যোতি ৰাজবংশী বুলি জানিব পৰা গৈছে AS01BY0675 এই বাহনখন মাৰুতি চিয়াজ বাহন কিন্তু সেই সময়ছোৱাত কালিৰ দিনটো জুবিন গাৰ্গৰ
যি ঘটনা সংঘটিত হৈছে তাত সেই ব্যক্তিগৰাকী জড়িত আছে নে নাই সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও গাড়ীখনৰ নম্বৰ ইতিমধ্যে নোট কৰা গৈছে আৰু এফআইআৰত এই সমগ্ৰ ঘটনা ইতিমধ্যে জুবিন গাৰ্গে উল্লেখ কৰিছে ফলে ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বুধবাৰৰ দিনটোতে সৰ্বাধিক 4593 জন কৰোনাত আক্ৰান্ত হৈছে 68999 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা সৰ্বাধিক 1,44,109টা টেষ্টৰ ভিতৰত 4593 জন পজিটিভ হৈছে গুৱাহাটী 632 জন কামৰূপত 460 জন নগাঁও 335 ডিব্ৰুগড়ত 265 জন আক্ৰান্ত হৈছে 45,073 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে 23,762 গৰাকী লোক ইফালে কৰোনাত আক্ৰান্ত হৈ ৰাজ্যখনৰ প্ৰাণ হেৰুৱাইছে 161 গৰাকী লোকে জনাইছো যে আক্ৰান্তৰ সংখ্যা বৰ্তমান গুৱাহাটী মহানগৰীত কৰোনা বৃদ্ধি পাইছে আৰু য'ত বুধবাৰৰ দিনটোত সৰ্বাধিক 4593 জন আক্ৰান্ত হৈছে 68999 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা সৰ্বাধিক 1,44,109টা টেষ্টৰ ভিতৰত 4593 জন পজিটিভ চিনাক্ত হৈছে আৰু এই সংখ্যা ক্ৰমান্বয়ে গুৱাহাটীত হৈছে 632 কামৰূপত 460 নগাঁও 335 ডিব্ৰুগড় 265 আৰু 45,073 গৰাকী লোক আৰোগ্য হোৱাৰ বিপৰীতে বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে 23,762 গৰাকী লোক আৰু ফলে 16 আগষ্টৰ পৰা ৰাজ্যৰ লকডাউনৰ নীতি নিয়মত কিছু শিথিলতা পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ চলিব ব্যৱসায় নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ আইন থাকিব সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত চলাচল হ'ব শনি আৰু দেওবাৰে বাহাল থাকিব সম্পূৰ্ণ লকডাউন 16 আগষ্টৰ পৰা 31 আগষ্টলৈ কাৰ্যকৰী হ'ব নতুন নিয়ম বন্ধ থাকিব শিক্ষানুষ্ঠান ধৰ্মীয় অনুষ্ঠান সিনেমা হল সুইমিং পুল পাৰ্ক থিয়েটাৰ বাৰ প্ৰেক্ষাগৃহ বন্ধ থাকিব কোভিড নিয়ম মানি ৰাজহুৱা যান বাহন চলাচলত অনুমতি প্ৰদান কৰা হৈছে প্ৰভাৱ জনাইছো যে 16 আগষ্টৰ পৰা ৰাজ্যত লকডাউনৰ শিথিল কৰা হৈছে নীতি নিৰ্দেশনা য'ত পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈকে খুলিব পাৰিব ব্যৱসায় নিশা 9:30 বজাৰ পৰা পুৱা 5 বজালৈ আইন জাৰি কৰা হৈছে সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত শনি আৰু দেওবাৰে বাহাল থাকিব লকডাউন সমগ্ৰ ৰাজ্যতে পূৰ্বৰ দৰে শনি আৰু দেওবাৰে লকডাউন বাহাল থাকিব সম্পূৰ্ণৰূপে 16 আগষ্টৰ পৰা 31 আগষ্টলৈ এই কাৰ্যকৰী হ'ব এই নতুন নিয়ম আৰু ইতিমধ্যে আমি জনাইছো যে বন্ধ থাকিব পূৰ্বৰ দৰে সিনেমা হল সুইমিং পুল পাৰ্ক থিয়েটাৰ বাৰ প্ৰেক্ষাগৃহ বন্ধ থাকিব কোভিড নিয়ম মানি ৰাজহুৱা যান বাহন চলাচলত অনুমতি প্ৰদান কৰা হৈছে বাৰজন ব্যক্তিয়ে নিৰ্ধাৰণ কৰিব নোৱাৰে অসমীয়াৰ সংজ্ঞা বিধানসভাতহে নিৰ্ণয় হ'ব অসমীয়াৰ সংজ্ঞা অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদন ৰাজহুৱা কৰাৰ পিছত জটিলতাৰ সৃষ্টি হ'ল বুলিও মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ এনআৰচি অসম্ভৱ বুলি মন্তব্য কৰি ডক্টৰ শৰ্মাই কয় যে 6 নং দফা ৰূপায়ণৰ বাবে 2 বছৰৰ সময় বান্ধি দিছে কমিটিয়ে ছাত্ৰ সন্থাক ৰাজনৈতিক দল বুলিও অভিহিত কৰিছে মন্ত্ৰী হিমন্ত বিধানসভাত যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপিত নহয় তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই ষষ্ঠ ক্লজৰ ওপৰত কৰিবলগীয়া বিশেষ একো নাথাকে ৰাজ্য চৰকাৰে বিধানসভাত এই কমিটিৰ অনুমোদন কোনোবা এটা সময়ত লৈ আহিব আৰু বিতৰ্কৰ পিছত অসমীয়াৰ সংজ্ঞা নিৰূপিত হোৱাৰ পৰৱৰ্তী পৰ্যায়তহে কেন্দ্ৰীয় চৰকাৰে ইয়াত প্ৰৱেশ কৰিব পাৰিব ক্লজ 6 ৰিপৰ্টৰ কমিটিয়ে স্পষ্টভাৱে লিখি থৈছে যে এই ৰিপৰ্ট 2 বছৰৰ ভিতৰতহে প্ৰণয়ন কৰিব লাগিব কমিটিয়ে কৈছে যে ইয়াত কিছুমান কমপ্লেক্স ৰিকমেণ্ডেশ্যন আছে আৰু এই কমপ্লেক্স ৰিকমেণ্ডেশ্যনখিনি এটা 3 মেম্বাৰ বা সুপ্ৰিম কোৰ্টৰ ৰিটায়াৰ্ড জাজৰ কোনোবা এটা কমিটিত পঠাইহে ইয়াক চালি জাৰি চাইহে এই দিশত আগুৱাব লাগে মই ভাবো
যে ৰিপৰ্টটো প্ৰকাশ নকৰাকৈ সতৰ্কতাৰে আগবাঢ়িলে কাম কাজ আৰু বেছি ভাল হ'লহেঁতেন, বিতৰ্ক নহ'লহেঁতেন। কিন্তু ৰিপৰ্টটো প্ৰকাশ কৰি এক প্ৰকাৰ জটিলতাৰ সৃষ্টি কৰাক বাদ দি আন একো হোৱা নাই। কিন্তু 12 গৰাকী ব্যক্তিয়ে অসমীয়াৰ সংজ্ঞা এটা নিৰ্ধাৰণ কৰি দিলেই সেইটো অসমীয়াৰ সংজ্ঞা নহ'ব। সেই সংজ্ঞাটো স্বাভাৱিকভাৱে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত গৃহীত হ'ব লাগিব। 51 চনৰ কাৰণে আৰু এখন NRC হ'ব নেকি, নে কি হ'ব? কেনেকৈ আমি 51 চনটো আমি নিৰ্ধাৰণ কৰিম? এই দিশত কমিটি নীৰৱ হৈ আছে। তাৰ কাৰণে NRC লাগিব নে তাৰ কাৰণে আন মাটিৰ কাগজ চাব লাগিব? মাটিৰ কাগজ চালেতো আমাৰো বহুত মানুহৰ মাটিৰ কাগজ নাই 51 চনৰ। গতিকে সেই গোটেই দিশবিলাক চালি জাৰি চোৱাৰ বাবে কমিটিয়ে নিজে আমাক 2 বছৰ দিছে যে ইট ইজ এ কমপ্লেক্স ৰিকমেণ্ডেশ্যন, আপোনালোকে 2 বছৰ চাই চিতিহে কামখিনি কৰিব। গতিকে তেওঁলোকে যিহেতু ৰাজনীতি কৰিব গৈ আছে, গতিকে তেওঁলোকেতো আমাক সদিচ্ছাৰ অভাৱ বুলি ক'বই। বৰ্তমান ছাত্ৰ সন্থা এটা ৰাজনৈতিক দল আজিৰ মুহূৰ্তত। গতিকে এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলত অপবাদ অপব্যাখ্যা দিয়াটোতো এটা ইলেকশ্যনৰ আগত চিৰন্তৰ এটা নিয়ম। চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ অলৰেডি ষ্টাৰ্টেড ৱৰ্ক অন দিছ ৰিপৰ্ট। কাৰণ 80টা চিট কৰোঁতেতো ডিলিমিট কৰিব লাগিব না। আজি যদি বাগবৰত অসমীয়াৰ কাৰণে ৰিজাৰ্ভ কৰি থৈ দিয়ে, কোনটো অসমীয়া তাত ইলেকশ্যন জিকিব? আজি যদি জনিয়াখন অসমীয়াৰ কাৰণে ৰিজাৰ্ভ কৰি দিয়ে, তেতিয়া তাত কি লাভ হ'ব? নাই, 2 বছৰ না ডিলিমিটেশ্যনো তেওঁলোকে এইটো 2 বছৰৰ লগত আপোনালোকে মিলাব লাগিব। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰৰ নতুন ঘোষণা। 17 লাখ পৰিয়ালক প্ৰতিমাহে দিয়া হ'ব 830 টকাকৈ। 2 অক্টোবৰৰ পৰা প্ৰতি মাহৰ 1 তাৰিখে বেংক একাউণ্টত জমা হ'ব ধন। এই আঁচনিৰ হিতাধিকাৰী পুৰুষ হ'ব নোৱাৰে। বুধবাৰে সংবাদমেলৰ জৰিয়তে কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। 15 ছেপ্টেম্বৰলৈ প্ৰতি সপ্তাহতে একোখনকৈ উন্নয়নমূলক আঁচনি ল'ব ৰাজ্য চৰকাৰে। অৰুণোদয় আঁচনিয়ে সকলোকে সামৰি ল'ব। অৰুণোদয় আঁচনিৰ বাবে 2800 কোটি টকা বাজেটত ধাৰ্য কৰা হৈছিল। অহা 15 ছেপ্টেম্বৰলৈকে প্ৰতি সপ্তাহতে একোটাকৈ উন্নয়নমূলক আঁচনি লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আৰু এই গোটেই আঁচনিবিলাকৰ ভিতৰত অৰুণোদয় আঁচনিটোৱে হ'ব সৰ্ববৃহৎ, অনন্য আৰু একক। কোনোবাৰ ঘৰত যদি এজন স্পেচিয়েল চিলড্ৰেন আছে, তেওঁ এটা আঁচনি পাব। কাৰোবাৰ ঘৰত যদি বৃদ্ধ ব্যক্তি আছে, তেওঁ এটা আঁচনি পাব। কাৰোবাৰ ঘৰত যদি স্কুলৰ ষ্টুডেণ্ট আছে, তেওঁ এটা আঁচনি পাব। পৰিয়ালটোৰ হাতত এটা নিৰ্দিষ্ট পৰিমাণৰ টকা চৰকাৰে দিলে, সেই টকাটো দি শিশুজনৰ কামত কি ব্যৱহাৰ হ'ব, ঔষধ কিনাৰ নামত কি ব্যৱহাৰ হ'ব, বৃদ্ধজনৰ বাবে কি ব্যৱহাৰ হ'ব, বিধৱাজনৰ বাবে কি ব্যৱহাৰ হ'ব, এই গোটেই কাম কাজবিলাক পৰিয়ালটোক যদি আমি সিদ্ধান্ত ল'ব দিওঁ, তেতিয়াহ'লে এই আঁচনিয়ে পৰিয়ালটোক উপকৃত কৰিব। এটা সময় আহিব যে আজি কলেজৰ এডমিশ্যন ল'ব লাগে, সেইদিনাখন পৰিয়ালটোক আমি সেই মাহটোত পৰিয়ালটোলৈকে সাহায্য আমি বঢ়াই দিম। আজি দুৰ্গা পূজা আহিলে, কাপোৰ কিনিব লাগে, সেই মাহটোত আমি পৰিয়াললৈ সাহায্য বঢ়াই দিম। আজি বানপানী আহিছে, মানুহৰ সমস্যা হৈছে, এই মাহটোত আমি পৰিয়াললৈ অৰ্থ সাহায্য বঢ়াই দিম। অসমৰ প্ৰায় 17 লাখ পৰিয়ালক, 17 লাখ ফেমিলিক আমি মাহত 830 টকাকৈ আমি দি যাব খুজিছোঁ। অৰ্থাৎ প্ৰতি মাহৰ 2 অক্টোবৰ পৰৱৰ্তী মাহবিলাকত 1 নৱেম্বৰৰ দিনাখন, 1 ডিচেম্বৰৰ দিনাখন, 1 জানুৱাৰীৰ দিনাখন 830 টকা প্ৰত্যেকটো পৰিয়ালৰ বেংক একাউণ্টত জমা হ'ব। 2800 কোটি টকা এইবাৰ অৰুণোদয় আঁচনিৰ বাবে আমাৰ বাজেটত আছিলে, আৰু এইটোৱে হ'ব অসমৰ সৰ্ববৃহৎ ডিবিটি স্কিম, which will include around 17 lakhs family, 17 লাখ ফেমিলিক স্পৰ্শ কৰিব। এই আঁচনিখনৰ ৰূপায়ণৰ কাম 17 আগষ্টৰ পৰা আৰম্ভ হ'ব, আৰু প্ৰতি মাহৰ 1 তাৰিখে বিত্ত বিভাগে থ্ৰু ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডিবিটিৰ জৰিয়তে হিতাধিকাৰীৰ একাউণ্টত এই টকা জমা হ'ব। এই আঁচনিখনৰ হিতাধিকাৰী পুৰুষ হ'ব নোৱাৰিব। মই ভাবোঁ যে অৰুণ আৰু উদয় আপোনালোকে জানে যে প্ৰতিটো
পৰিয়ালৰ অৰ্থনৈতিক উত্থানৰ এটা নতুন অধ্যায় এটা এই অৰুণোদয় আঁচনিটো দি আৰম্ভ হ'ব। ৰসা খবৰ এই মুহূৰ্তত দিছো বাতৰি মাছলৈ। কৰিমগঞ্জ জিলাৰ আটাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ কোভিড পজিটিভ। ৰেপিড এন্টিজেন টেষ্টৰ বিধায়কজনৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি। বিধায়কগৰাকীৰ দেহৰক্ষীৰ ৰান্ধনী গাড়ী চালক ব্যক্তিগত সহায়কৰ দেহতো ধৰা পৰিছে কৰোনাৰ উপস্থিতি। আক্ৰান্তসকলক কৰিমগঞ্জ কোভিড ট্ৰিটমেণ্ট চেণ্টাৰত ভৰ্তি কৰা হৈছে। ইফালে কৰিমগঞ্জ জিলা বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্যও কোভিড পজিটিভ চিনাক্ত হৈছে। পুনৰবাৰ জনাও যে কৰিমগঞ্জ জিলাৰ আটাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ কোভিড পজিটিভ চিনাক্ত। ৰেপিড এন্টিজেন টেষ্টৰ বিধায়কজনৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি। বিধায়কগৰাকীৰ দেহৰক্ষীৰ ৰান্ধনী গাড়ী চালক ব্যক্তিগত সহায়কৰ দেহতো ধৰা পৰিছে কৰোনাৰ উপস্থিতি। আক্ৰান্তসকলক কৰিমগঞ্জ কোভিড ট্ৰিটমেণ্ট চেণ্টাৰত ভৰ্তি কৰা হৈছে। ইফালে কৰিমগঞ্জ জিলা বিজেপি সভাপতি সুব্ৰত ভট্টাচাৰ্যও কোভিড পজিটিভ চিনাক্ত হৈছে। মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ পত্নী প্ৰহেলিকা শৰ্মা গগৈ আৰু বিধায়কজনৰ দেহৰক্ষী প্ৰদীপ গগৈ কোভিড পজিটিভ চিনাক্ত হৈছে। ৰেপিড টেষ্টৰ পজিটিভ ওলাইছে দুয়োৰে গাত। আনহাতে মৰাণ দৈনিক বজাৰ চলি থকা ৰেপিড টেষ্টত এতিয়ালৈকে 18 গৰাকীৰ দেহত পজিটিভ পোৱা গৈছে। মৰাণৰ খবৰ আমি জনাওঁ পুনৰবাৰ যে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ পত্নী প্ৰহেলিকা শৰ্মা গগৈ আৰু বিধায়কজনৰ দেহৰক্ষী প্ৰদীপ গগৈ কোভিড-19 পজিটিভ চিনাক্ত। ৰেপিড টেষ্টৰ পজিটিভ ওলাইছে দুয়ো। আনহাতে মৰাণ দৈনিক বজাৰ যিহেতু ৰেপিড টেষ্ট চলি আছে আৰু এতিয়ালৈকে তাত 18 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। হাগ্ৰামা মহিলাৰী মডেল বিটিচিত ৰাইজৰ দুৰ্ভোগ। যাতায়াতৰ সুব্যৱস্থা নথকাৰ বাবে 108 সেৱাৰ দৰে জৰুৰী সেৱাই ঢুকি পাবলৈ সক্ষম হোৱা নাই চিৰাঙৰ এটা অঞ্চল। ঠেলা একমাত্ৰ সাৰথি হৈছে অঞ্চলবাসীৰ বাবে। চিৰাং জিলাৰ নাঙলভাঙা, ঔগুৰি, পাটাবাৰীকে ধৰি কেইবাখনো ডিচিডিচিৰ প্ৰায় 40,000ৰো অধিক লোকে যাতায়াতৰ সুব্যৱস্থা নথকাৰ ফলত জমৰ যন্ত্ৰণা ভুগি আহিছে। চাৰিওফালে আই আৰু নাঙলভাঙা নদীয়ে আৱৰি থকা দ্বীপ সদৃশ অঞ্চলটোত যাতায়াতৰ বাবে দলং নিৰ্মাণ নোহোৱাত এম্বুলেন্সকে ধৰি কোনো জৰুৰী সেৱাই এই সকলো লোকক ঢুকি পাবলৈ সক্ষম হোৱা নাই, যাৰ বাবে বৃহত্তৰ অঞ্চলবাসীৰ বাবে ঠেলাই হৈ পৰিছে একমাত্ৰ 108 এম্বুলেন্স সেৱা। নিজ পুত্ৰৰ অসুস্থ মাতৃক ঠেলাত উঠাই চিকিৎসালয়লৈ যাত্ৰা কৰিছে। মাতৃক ঠেলাৰে কঢ়িয়াই আনি নৈৰ পাৰত 1 ঘণ্টাৰ অধিক সময় ধৰি নৌকাৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হ'ল যুৱকজন। দীৰ্ঘদিন ধৰি দলঙৰ অভাৱত যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে যদিও কোনো ধৰণৰ কাণসাৰ নাই বিটিচি প্ৰশাসনৰ। আগবঢ়াইছো এইখনৰ ওপৰত উপানন্দ শৰ্মাৰ ৰিপৰ্ট। চিৰাঙৰ নাঙলভাঙাবাসীৰ বাবে জমৰ যন্ত্ৰণা, কিয়নো তেওঁলোকে আইনদী এইখন আৰু তেওঁলোকৰ যাতায়াতৰ কাৰণে কোনো ধৰণৰ দলং নাই আইনদীৰ ওপৰত। আৰু মই দেখুৱাবলৈ বিচাৰিছোঁ এইগৰাকী যুৱকে তেওঁৰ মাতৃক এই ধৰণে কঢ়িয়াই আনিছে ঠেলাত, কিয়নো ইয়াতে কোনো ধৰণৰ গাড়ী বা এম্বুলেন্স তেওঁলোকে ঢুকি নাপায়। গতিকে তেওঁলোকে এই ধৰণে ৰোগীক তেওঁলোকে ঠেলাত কঢ়িয়াই আনিব লাগে আৰু ইয়াৰ পিছত তেওঁলোকে নদীখন পাৰ হয় আৰু তাৰ পিছত তেওঁলোকে কোনো গাড়ী লৈ তেওঁলোকে গন্তব্যস্থান বা চিকিৎসালয়লৈ যায়। মই যুৱকজনৰ পৰা জানিব বিচাৰিছোঁ কি হৈছে? জ্বৰ হৈছে। ইয়াতে কিমান সময়ৰ পৰা ৰখি আছে? 1 ঘণ্টা হৈছে। কি কাৰণত ঠেলাত আনিব লগা হ'ল? এই যে এম্বুলেন্স গাড়ী নাই, সেইকাৰণে ঠেলাত আনিব। কিমান দূৰৰ পৰা আহিছে? 2 কিলোমিটাৰ হ'ল আৰু। ইয়াতে চিকিৎসালয় নাই নেকি? নাই। হয়, এয়া হৈছে সমস্যা আৰু এই সমস্যাৰ কাৰণে এওঁলোকে ঠেলাত ৰোগী কঢ়িয়াব লগা হৈছে। মই যুৱক এজন আছে, তেওঁৰ পৰা জানিব সমস্যা কি ধৰণৰ, কি সমস্যা আমি ইতিমধ্যে দেখা পালে আমাৰ ৰোগী যাতায়াতৰ ব্যৱস্থা অকল ঠেলা বাদ দি কোনো ধৰণৰ ব্যৱস্থা নাই। ঠেলা ইপিনে নদী এখন দেখা পাইছে, আমাৰ নাঙলভাঙা নদী, যিখন অসমৰ ভিতৰত বৃহত্তৰ নদী বুলি আমি ক'ব পাৰোঁ। এইখন নদীয়ে পাৰ হওঁতে 1-1.5 ঘণ্টা লাগিব আৰু ঠেলা বাদ দি বিকল্প নাই। ইপিনে আকৌ নদী এটা পাব, 2খন নাও পাৰ হৈ যেতিয়া যাব লাগে, আমাৰ এনেকুৱা ৰোগী বহুত স্পটত এইখনত নাওতে আমি মৃত্যুবৰণ সাৱটি লৈছে। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে যাতে আমাৰ ইয়াত এখন পাৰ্মানেণ্টলি চলিউশ্যন কৰি এখন দলং স্থাপন কৰে। আৰু চৰকাৰে কি ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে বা আপোনালোকে আবেদন যেতিয়া কৰে তেওঁলোকে কি কয়? চৰকাৰে প্ৰত্যেকবাৰ ইলেকশ্যন অহাৰ আগে হৈ যাব বুলি কয়। আজিলৈকে কোনো ধৰণৰ ইয়াতে কোনো ধৰণৰ চৰকাৰৰ আমাৰ ইয়াত থকা 3বাৰকৈ কেবিনেট মন্ত্ৰী চন্দ্ৰ মোহাম্মদ ডাঙৰীয়া আজিলৈকে ইয়াত আহি এখন দলং স্থাপন নকৰিলে, অকল ভোটৰ অহাৰ আগে কৈ যায় ইয়াতে এখন দলং দিব বুলি, কিন্তু আজিলৈকে কোনো তেওঁলোকে কাম আগবাঢ়ি নোৱাৰিলে। এই বিটিচি নিৰ্বাচন আহিছে, গতিকে নিশ্চয় আকৌ দলঙৰ ৰাজনীতি আৰম্ভ হ'ব। নিশ্চয় অলৰেডি হৈছে। 2-এখন দল আছে আমাৰ বিটিচিত, ইপিপিএল আৰু বিপিএফ, তেওঁলোকে কৈ আছে আমাক ভোট দিয়ক দলং দিম, কিন্তু আজিলৈকে তেওঁলোকে খালি ভোটহে বিচাৰি আছে। কোনো এটা সমস্যা নাই। আজি ইয়াতে প্ৰাথমিক চিকিৎসালয় নাই, ভেটেনাৰী ডিছপেঞ্চাৰী নাই, আমাৰ ইয়াত পাৰ্মানেণ্ট যাতায়াতৰ কাৰণে এখন দলং নাই। আমি ইয়াত নাইকৈ 40খন গাঁৱৰ মানুহ আমি এইখন নাৱেৰে আপ ডাউন কৰিব লাগে, তথাপি
ইহঁতক পইচা দি যাব লাগে নাও পাৰ হওঁতে। হয়, এই ধৰণে আচলতে ৰাজনীতি হয়, দলং নিৰ্মাণৰ নামতো ৰাজনীতি হয়, কিন্তু ইয়াৰে ৰাইজ ভুক্তভোগী, কিয়নো তেওঁলোকে দলং নাই আৰু এই ধৰণে তেওঁলোকে ৰোগী কঢ়িয়াই আনিব লাগে আৰু এই ধৰণে বিপদসংকুল তেওঁলোকে যাত্ৰা কৰে। তেওঁলোকে লোকসকলে এইদৰে নাৱেৰে তেওঁলোকে দুখনকৈ নদী তেওঁলোকে পাৰ হৈ আহিছে আৰু ইয়াৰ পিছত তেওঁলোকে এই ধৰণে যাব আৰু ৰোগীসকলে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হ'ল। আৰু মই যিগৰাকী ৰোগী দেখাইছোঁ তেওঁ জ্বৰত আক্ৰান্ত আৰু প্ৰায় 1 ঘণ্টা ধৰি এই নৈৰ পাৰত তেওঁ ঠেলাত বহি তেওঁলোকে ঠেলাত শুই তেওঁ যাতায়াতৰ এই নাৱৰ কাৰণে অপেক্ষা কৰি আছে। আৰু খবৰ এই মুহূৰ্তত পুনৰ সময় হৈছে এতিয়া চমু বাণিজ্যিক বিৰতি।